গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শুক্ৰবাৰ 2025 ফেব্ৰুৱাৰী মাহৰ 21 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 8 তাৰিখ। আজি তিথি অষ্টমী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 5:58 আৰু সূৰ্য অস্ত যাব 5:15। এতিয়া আহিছোঁ ৰাশি ফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ যত্ন লওক আৰু ঘৰৰ বস্তুসমূহ ব্যৱস্থিত ৰূপত ৰাখক। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। আপোনাৰ বন্ধু আৰু পৰিয়ালৰ সহযোগৰ বাবে আপুনি নতুন আত্মবিশ্বাস আৰু ৰোমাঞ্চেদি ভৰপূৰ হৈ পৰিব। আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে, কাৰণ আজি আপোনাৰ প্ৰিয়জন বহুত সোনকালে খং কৰিব পাৰে। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে সেইবোৰে আপোনাক লগৰ সহপাঠীতকৈ আগবঢ়াত সহায় কৰিব। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত। এইবাবে আপুনি নিজৰ বাবে সময় উলিওৱা উচিত। জীৱনসংগী আজি অলপ অধিক আত্মকেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব। ভাল স্বাস্থ্যৰ অধিকাৰী হ'বলৈ গছ-গছনিৰ পাত আৰু অংকুৰ নিছিঙিব, কাৰণ গছ গ্ৰহ বৃহস্পতি ব্ৰহ্মাৰূপ হয়। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আকাংক্ষাসমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। জীৱনৰ চকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয়টোত বিশেষ মনোযোগ দিয়া দৰকাৰ। ঘৰুৱা বিষয়সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ৰোমাঞ্চৰ বাবে আগবঢ়োৱা পদক্ষেপ কামত নাহিবও পাৰে। নতুনকৈ আৰম্ভ কৰা পৰিযোজনা আশা কৰা মতে পৰিণাম নিদিব। সেইসকল লোকৰ লগত মিলাপ্ৰীতি কমাই দিয়ক, যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰয়োজনীয়তাসমূহ অৱহেলা কৰিব পাৰে, যাৰ বাবে আপুনি বহুত হতাশ হৈ পৰিব পাৰে। বিবৰ্ণ কাপোৰ আৰু পুৰণা বস্ত্ৰ, বাতৰি কাকত ইত্যাদি ঘৰৰ পৰা পেলাই দিয়ক। এনে কৰিলে পৰিয়ালৰ সুখ অটুট থাকিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ হাঁহিমুখীয়া স্বভাৱে আপোনাক সুখী কৰিব। এই ৰাশিৰ বিবাহিত ব্যক্তিসকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণৰ হ'ব আৰু এইবাবে মানসিক অশান্তিৰ কাৰণো হ'ব পাৰে। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। আপোনাৰ তাত বহুত কিবাকিবি আহৰণ কৰাৰ ক্ষমতা আছে। এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। আপোনাৰ প্ৰেমিকে আপোনাক পৰ্যাপ্ত সময় নিদিয়ে। সেই বিষয়ে আজি আপুনি তেখেতক অভিযোগ দিব। আপোনাক আৰু আপোনাৰ জীৱনলগৰীক বৈবাহিক জীৱনত কিছু নিজস্বতাৰ আৱশ্যক আছে। ঘৰত পৰি থকা ফাটি যোৱা পুৰণি কিতাপসমূহ বিভিন্ন উপায়েৰে আকৌ ব্যৱহাৰৰ যোগ্য কৰিলে আপোনাৰ পাৰিবাৰিক জীৱন বহুত ভালভাৱে চলিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মাদক দ্ৰব্য সেৱনৰ পৰা অৱসৰ লোৱাৰ এইটোৱেই ভাল দিন। আপুনি বুজিব লাগে যে মাদক দ্ৰব্য সেৱন শৰীৰৰ বাবে ক্ষতিকাৰক আৰু ইয়ে আপোনাৰ ক্ষমতা আৰু দক্ষতাৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। আজিৰ দিনটোত বিনিয়োগ কৰাৰ পৰা বাচক। আজি যি নতুন অনুষ্ঠানত আপুনি যোগদান কৰিব তাৰ পৰা নতুন বন্ধুত্বৰ সূচনা হ'ব। নতুন ৰোমাঞ্চৰ প্ৰবল সম্ভাৱনা আছে। প্ৰেমৰ সুগন্ধিত ফুল আপোনাৰ জীৱনত অতি সোনকালে ফুলিব পাৰে। আপোনাৰ সংগীক আপোনাৰ সম্পত্তি বুলি ভাবি ভুল নকৰিব। আজিৰ দিনাখন যাত্ৰা আৰু মনোৰঞ্জন তথা বেলেগৰ লগত সামাজিক সাক্ষাৎ হ'ব। আপোনাৰ জীৱন সংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মুহূৰ্ততে আছে। এটা সফল আৰ্থিক জীৱনৰ বাবে দুখীয়া মানুহৰ মাজত ক'লা ৰঙৰ ঊলৰ কম্বল বিতৰণ কৰক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। যিসকল আত্মীয়ৰ পৰা পইচা ধাৰলৈ লৈছিল, আজি সেই ঋণ তেখেতসকলে কিবা প্ৰকাৰে হ'লেও ঘূৰাই দিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক সমাৰোহত নতুন বন্ধু পাব পাৰে। অৱশ্যে বন্ধু চিনাক্ত হোৱাত সাৱধান হওক। ভাল বন্ধু বিচৰা লুকাই থোৱা ধনতকৈ অধিক কঠিন, যি সদায় আপোনাৰ লগত সকলো সময়তে থাকিব। বিবাহ প্ৰস্তাৱৰ বাবে এয়া ভাল সময়, কাৰণ আপোনাৰ প্ৰেম জীৱনত ভৰা এক যাত্ৰালৈ সলনি হ'ব পাৰে। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰি বগাইছে, কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনি সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব। আপুনি ভাবে নেকি বিয়া অকল এটা চুক্তি,
যদি আপুনি হয় বুলি ভাবে তেন্তে আপুনি প্ৰকৃততে অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল। সদায় সেউজীয়া ঘাঁহত খালী ভৰিৰে খোজ কাঢ়িলে আৰ্থিক স্থিতি সবল থাকিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ভয়ৰ চিকিৎসা কৰাৰ সময় আহি গৈছে। আপুনি বুজিব লাগিছে যে ভয়ে অকল শাৰীৰিক শক্তিক শুহি লয়, আনকি জীৱনটোৰ আয়ু কম কৰি দিব। যিসকল লোকে বাছ বিচাৰ নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আছিল, আজি সিহঁতৰ পইচাৰ বহুত আৱশ্যকতা আহি পৰিব আৰু যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। সকলোকে আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত ঊৰ্জা আছে যি আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। অকল এবাৰ আপুনি নিজৰ প্ৰিয়জনক একেবাৰৰ বাবে নিজৰ কৰি লওক, তেন্তে জীৱনত আপোনাৰ আৰু একো বস্তুৰে প্ৰয়োজন নাই। এই কথাক বহুত গভীৰভাৱে আপুনি হৃদয়ংগম কৰিব। আপোনাৰ প্ৰফেচনেল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। আজি আপুনি দিনজোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। আজি বিবাহৰ পিনেদি চালে সকলোবোৰ বস্তু আজি আপোনাৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হ'ব। বেটাৰীৰে চলা পুতলা আৰু খেলাবস্তু দুখীয়া শিশুসমূহৰ মাজত বিতৰণ কৰক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক অসুস্থতা ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে আৰু এইবাবে আপুনি অতি সোনকালে খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰিব। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমাণৰ লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। পৰিয়াল আৰু সন্তানৰ লগত অতিবাহিত কৰা সময় আপোনাৰ শক্তি পুনৰুজ্জীৱিত কৰি তুলিব। অধিক যাত্ৰাই আপোনাৰ ৰোমান্টিক সম্বন্ধক অধিক বঢ়াই তুলিব। অফিচত কোনোবাই আপোনাৰ কামৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে, সেইবাবে চকু খুলি ৰাখক আৰু সাৱধানে থাকক আৰু চাৰিওফালৰ সকলো গতিবিধিৰ পিনে সজাগ থাকক। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰৰ চিনেমা অথবা খেল চাব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। এই দিনটো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হ'ব। ঘৰ আৰু কৰ্মক্ষেত্ৰত মংগল যন্ত্ৰ স্থাপন কৰক আৰু কৰ্মজীৱনত ইয়াৰ লাভজনক প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ পুৰণি বন্ধুৰ লগত হোৱা সাক্ষাৎকাৰে আপোনাক বহুত সুখী কৰিব। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হ'ব পাৰে, সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক, যাৰ ফলত আপোনাৰ বহুত সমস্যা সমাধান হ'ব। বয়োজ্যেষ্ঠজনৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত ক'ৰবাত ফুৰিব গৈ লগতে ৰোমান্টিকভাৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। নিজৰ উদ্দেশ্যৰ দিশে শান্তিৰে আগবাঢ়ি থাকক আৰু সফলতা প্ৰাপ্ত হ'লেহে নিজৰ উদ্দেশ্য অন্যৰ আগত প্ৰকাশ কৰিব। যদি আপুনি ভাবে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল, তেন্তে আপুনি ভুল। এইবোৰেই আপোনাক আহিব লগা সময়ত বিপদত পেলাব পাৰে। আজি আপোনাৰ মা দেউতাই আপোনাৰ জীৱনসংগী কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব। পাৰিবাৰিক জীৱন ভালে ৰাখিবলৈ পাকঘৰৰ ভিতৰত খালী ভৰি ছোৱালী মানুহৰ চকীত বহি আহাৰ গ্ৰহণ কৰক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য ভালে থাকিব। আৰ্থিকভাৱে আজি আপুনি সবল থাকিব। গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বাটত বহুত বাট দেখুৱাব। বন্ধু আপোনাৰ ব্যক্তিগত জীৱনত লগাতকৈ অধিক হস্তক্ষেপ কৰিব। কিছুমান ব্যক্তিৰ জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে, যেতিয়া নেকি আন কোনোবা এতিয়াহে জীৱনত নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। আপোনাৰ কাম আৰু প্ৰাথমিকতাক ধ্যান একাগ্ৰ কৰক। আপোনাৰ আকৰ্ষণীয় আৰু খোলা মনৰ ব্যক্তিত্বই আজি সকলোকে আকৰ্ষণ কৰিব। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভালপোৱা সুখানুভৱবোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। ইষ্ট দেৱতাৰ লুৰ মূৰ্তি বনাই লৈ পূজা কৰিলে পাৰিবাৰিক জীৱনত সুখ নামি আহিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অবাঞ্ছিত যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে, কাৰণ দীঘল যাত্ৰাৰ বাবে আপুনি অস্থিৰ হৈ পৰিব পাৰে। মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি শৰীৰৰ মালিচ কৰক। যদি আপুনি নিজৰ আয়ত বৃদ্ধিৰ বাবে নতুন উৎস বিচাৰি আছে, তেন্তে সুৰক্ষিত আৰ্থিক পৰিযোজনাসমূহত নিৱেশ অথবা বিনিয়োগ কৰক।
দিনৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাৰ সৰু সৰু উপহাৰ বেলেগক দিয়ক। বন্ধু আপোনাক প্ৰশংসা দি ডুবাই দিব, কাৰণ আপুনি এটা বহুত জটিল কাম সম্পূৰ্ণ কৰাত সফল হ'ব। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হ'ব যিবোৰ আপুনি অকল অনবৰতে ভাবি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে। ইলাচীৰ সেৱন কৰিলে আপোনাৰ স্বাস্থ্য ভাল থাকিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অৱসৰৰ সময়ত আনন্দ কৰিব পাৰিব। আপোনাৰ ধন তেতিয়াহে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব। এই কথাটো ভালদৰে জানি লওক, নহ'লে আহিবলগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হ'ব পাৰে। যিসকল লোকৰ লগত আপুনি থাকে সিহঁত আপোনাৰ লগত ইমান সুখী নহ'ব। তাৰ কাৰণে আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয়। আপোনাৰ ভাগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱনসংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে। পৰিৱৰ্তিত সময়ৰ লগত চলিবৰ বাবে নতুনকৈ শৈলী আপুনি আপোন কৰি লোৱাটো বহুত গুৰুত্বপূৰ্ণ। যাত্ৰা আৰু ভ্ৰমণৰ সুযোগ হাতৰ পৰা ওলাই যাব নিদিব। আজি আপুনি একো কাৰণ নোহোৱাকৈ আপোনাৰ জীৱনসংগীৰ লগত অকল মানসিক অশান্তিৰ বাবে কাজিয়াৰ সূত্ৰপাত কৰিব পাৰে। প্ৰেমিকাক গ্লু অথবা আইৰণ দি নিৰ্মিত উপহাৰ দিলে আপোনাৰ প্ৰেম সম্পৰ্ক অধিক সুমধুৰ হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আত্মবিশ্বাসে আপোনাৰ হিৰ'ইজিম যেতিয়া আপুনি যুঁজ কৰে আপোনাৰ বহুদিনীয়া বেমাৰৰ লগত। আপোনাৰ জমাধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱাৰ দুখ এটাও মনত থাকিব। ঘৰত কাকো যাতে আপুনি দুখ নিদিয়ে তাৰ প্ৰতি আজি আপুনি অলপ সচেতন থাকক আৰু আপোনাৰ পৰিয়ালৰ প্ৰয়োজন হিচাপে নিজকে ঢাল খুৱাওক। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডক বেয়া ব্যৱহাৰ নকৰে যেন। প্ৰফেশ্যনেল দিশত আপোনাৰ দিন আজি ধনাত্মকভাৱে অতিবাহিত হ'ব। ইয়াৰ আজি ভালকৈ ব্যৱহাৰ উঠাওক। বেলেগক মান্য কৰাব পৰা আপোনাৰ এই ব্যৱহাৰ আপোনাক বহুত লাভ দিব পাৰে। আপোনাৰ আত্মীয়ৰ আপোনাৰ সম্পৰ্কত কৰা হস্তক্ষেপৰ বাবে আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে। শ্বেতপুষ্প কিছুমান পইচা সহিত পানী প্ৰবাহিত কৰিলে ভাল স্বাস্থ্য অটুট থাকিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।